ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আপোনালোকৰ সুবিধাৰ বাবে প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ প্ৰদান কৰা হয় এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ মাৰ্চ মাহৰ 10 তাৰিখ আৰু আজি বাৰ হ'ব দেওবাৰ অসমীয়া ফাগুন মাহৰ 26 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ হওক আপোনালোকৰ সকলোৰে দিনটো শুভ হওক প্ৰথমতে আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ তিথি হ'ব অমাৱস্যাৰ তিথি আজিৰ নক্ষত্ৰ হ'ব পূৰ্ব ভাদ্ৰপদ আজিৰ যুগ হ'ব খাদ্য যুগ কৰণ হ'ব গড়কৰণ আজিৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি তাৰ পিছতে মীন ৰাশি আৰম্ভ হ'ব সূৰ্য উদয় হ'ব 5:41 সূৰ্যাস্ত সময় হ'ব 5:25 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগে লাইক এটা আপোনালোকে কৰিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে যদি আপুনি কাম কৰে কৰ্মৰ ক্ষেত্ৰত বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত তেন্তে আপোনালোকে আপোনালোকৰ কৰ্মস্থলীত দায়িত্বশীলভাৱে কৰাৰ সকলো কামৰ তালিকা প্ৰস্তুত কৰা উচিত আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে কেতিয়াও আপোনালোকে সেই কামৰ তালিকা দিবলৈ নক'ব অৰ্থাৎ আপোনালোকে যদি সিস্টেমেটিক্যালি আপোনালোকে কামখিনি কৰিব পাৰে সুন্দৰভাৱে এটা ভাল প্ৰতিফলন দেখিব আপুনি চাবলৈ সুবিধা পাব পাৰে যেতিয়া পৰিপাটিকৈ কামবোৰ কৰিব ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ ৰিয়েল এষ্টেটৰ সৈতে জড়িত যিসকল ব্যৱসায় আছে বিজনেছমেন আছে তেওঁলোকে আজি দিনটো কোনো ধৰণৰ ঋণ লোৱা আৰু নতুন প্ৰজেক্ট আৰম্ভ কৰাটো এৰাই চলিব লাগে নহ'লে আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে এই কথাখিনিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি বন্ধুত্বৰ বিষয়ত যুৱক যুৱতীসকলে অলপ সাৱধান হোৱাটো উচিত আপোনাৰ ভাল বেয়া বন্ধুক চিনাক্ত কৰিবলৈ ভাল আৰু বেয়া ভাল ফ্ৰেণ্ড আৰু বেড ফ্ৰেণ্ড আপোনালোকে বিচাৰিবলৈ জানিব লাগিব চিনাক্ত কৰিবলৈ চেষ্টা কৰিব লাগে নহ'লে আপুনি সেই বন্ধুত্বত আপোনালোকৰ বিশ্বাসঘাতকতা আপোনালোকৰ হ'ব পাৰে আজিৰ দিনটো জীৱন সংগীৰ সৈতে মিলি ঘৰৰ সজ্জাৰ কিছু নতুন কাম কৰিবলৈ চেষ্টা কৰিব লাগিব বুলি কৈছে আপোনালোকৰ জীৱন সংগী আপোনালোকক সম্পূৰ্ণৰূপে সহায় কৰিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি ঠাণ্ডা বস্তু খোৱাৰ পৰিহাৰ কৰিব লাগে আৰু লগতে কৈছে যে নহ'লে বতৰ পৰিৱৰ্তনৰ বাবে আপোনালোকৰ ডিঙিত কিছু আপোনালোকৰ সমস্যা ফেচ কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগে আজিৰ দিনটোত দৈনিক ৰাশিফল অনুসৰি আপোনালোকৰ এটাতকৈ অধিক উৎসৱৰ পৰা উপাৰ্জন সৃষ্টি হ'ব বুলি কৈছে উপাৰ্জনৰ দিন হ'ব আপোনালোকৰ সন্তানে আপোনালোকৰ আশা অনুসৰি কামবোৰ কৰিব উপাৰ্জন বৃদ্ধিৰ লগে লগে আপুনি সুখী হ'ব ব্যৱসায়ত কিছু পৰিকল্পনা কৰা ভাল হ'ব বেংকিং খণ্ডত কাম কৰাৰ লোকসকলে সঞ্চয় পৰিকল্পনাত গুৰুত্ব দিব লাগে যদি আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যই চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছিল তেওঁলোকে হয়তো কিছু ভাল খবৰ শুনিব পাব পাৰে বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে নতুন অতিথি আহিব পাৰে আজি দিনটো অত্যন্ত শুভ দিন যদি আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিব বৃষ ৰাশি দৈনিক ৰাশিফল অনুসৰি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া ফলপ্ৰসূ হ'ব আপোনালোকৰ উপাৰ্জন বৃদ্ধি পাব কিন্তু একে সময়তে কৈছে যে আপোনালোকৰ খৰচো আপোনালোকক এৰি নাযায় খৰচো বৃদ্ধি পাব মনৰ মাজত প্ৰতিযোগিতাৰ অনুভূতি আপোনালোকৰ আহিব আজি আপোনালোকৰ মনোযোগ ধৰ্মীয় কাম কাজৰ প্ৰতি থাকিব আজি আপোনালোকৰ মনোযোগ ধৰ্মীয় কাম কাজত যথেষ্ট থাকিব বুলি কৈছে আৰু কৈছে যে যি আপোনালোকৰ পৰিয়ালৰ সদস্যসকলক সুখী কৰি তুলিব কাৰোবাক সহায় কৰাৰ সুযোগ পালে নিশ্চয়কৈ কৰিব ভাই ভনীৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন পাব যদি আপুনি কাৰোবাৰ পৰা যদি ঋণ লৈছিল তেন্তে সেই ঋণ পৰিশোধ কৰাত আপুনি বহুত পৰিমাণে আপোনালোকে সফল হ'ব ধৈৰ্য বজাই ৰাখিব লাগে আৱেগক নিয়ন্ত্ৰণ কৰিব লাগে আজি দিনটো বৃষ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত জড়িত যিসকল ব্যক্তি আছে তেওঁলোকে কিছু সতৰ্কতাৰে আপোনালোকে পাৰ কৰিব লাগিব কাম কৰা মানুহৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ ছফ্টৱেৰ ইঞ্জিনিয়াৰসকলে আজি অলপ সাৱধান হ'ব লাগে যাতে তেওঁলোকৰ কম্পিউটাৰ ডাটা সুৰক্ষিত হৈ থাকে আনকি আপোনালোকৰ সৰু সৰু অসাৱধানতাই আপোনালোকৰ বাবে এক বৃহৎ ক্ষতি কৰিব পাৰে ব্যৱসায় কৰা জাতক জাতিকাসকল আপোনালোকৰ ব্যৱসায়ৰ বাবে আজি আপোনালোকৰ শুভ দেখা পোৱা গৈছে কিন্তু আনৰ কথা অনুসৰণ কৰি নিজৰ ধন বিনিয়োগ কৰা উচিত নহয় নহ'লে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে যেতিয়ালৈকে আপুনি আপোনালোকৰ প্ৰজেক্টটোৰ বিষয়ে কামখিনিৰ বিষয়ে ভালদৰে তদন্ত নকৰে তেতিয়ালৈকে বিনিয়োগৰ কাম আপোনালোকে আগবাঢ়িব নালাগে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰত মনোনিৱেশ বজাই ৰাখিব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰিব লাগে বুলি কৈছে আৰু একাগ্ৰতাৰ দুয়োটাৰে আপোনালোকৰ প্ৰয়োজন অতি গুৰুত্বপূৰ্ণ তেতিয়াহে আপুনি নিজৰ জীৱনত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আজি আপোনালোকৰ প্ৰিয়জনৰ লগত আপোনালোকৰ চিন্তাধাৰা শ্বেয়াৰ কৰিব পাৰিব তেওঁলোকে আপোনালোকক বুজিবলৈ চেষ্টা কৰিব যদি পৰিয়ালৰ কোনো সদস্যই আপোনালোকৰ ওপৰত খং কৰে তেন্তে আপুনি বিশেষকৈ আপোনাৰ ফালৰ পৰা ভদ্ৰ আচৰণে তেওঁলোকৰ খংবোৰ সোনকালে কমাবলৈ আঁতৰাবলৈ চেষ্টা কৰিব লাগিব বুলি কৈছে গতিকে ধ্যান ৰাখিব যিসকল আপোনালোকৰ বিশেষকৈ শাৰীৰিকভাৱে অসুস্থ অনুভৱ কৰিছে আজি দিনটোত
যিকোনো ধৰণৰ সংক্ৰমণে আপোনালোকক অসুবিধা দিব পাৰে সেইবাবে আপুনি আপোনালোকৰ খাদ্যাভ্যাসৰ ভাৰসাম্য ৰক্ষা কৰিব লাগে সুষম খাদ্য খাব লাগে তেতিয়াহে আপুনি সুস্থ হৈ থাকিব পাৰিব যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক তাৰে কামনা কৰি এবাৰ এসে ৰাশিফল শিতানৰ তৃতীয়টো ৰাশিলৈ মিথুন ৰাশি ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰত মানুহৰ কথা ক'বলৈ যাওঁতে আজি আপোনালোকৰ সময়ৰ সৎ ব্যৱহাৰ কৰি অফিচৰ কামখিনি সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা উচিত যদি সানডে দিনটোত যিসকলে কৰ্মৰ ক্ষেত্ৰত জড়িত আজি আপোনালোকৰ মন বহুত আপোনালোকৰ কামত বিচৰণ কৰিব পাৰে সেইবাবে আপুনি এটা এটাকৈ কাম সম্পূৰ্ণ একাগ্ৰতাৰে সম্পূৰ্ণ কৰি তাৰ পিছত আন এটা কামলৈ আগবাঢ়িব লাগে আজি দিনটোত ব্যৱসায় কৰা জাতক জাতিকাসকলৰ বাবে বিশেষকৈ পাইকাৰী বিক্ৰেতাসকলে কেৱল ডাঙৰ ক্লায়েণ্টৰ সৈতে যোগাযোগ আপোনালোকে ৰাখিব লাগে আৰু নিজৰ ব্যৱসায় বৃদ্ধি কৰা উচিত বুলি কৈছে সৰু গ্ৰাহকো আপোনালোকক সন্মান কৰিব সকলোকে সন্মান সহকাৰে আপোনালোকে ৰেসপেক্ট দিব তেতিয়াহে আপোনালোকৰ ব্যৱসায় আগবাঢ়ি যাব পাৰিব ব্যৱসায়টো আগুৱাই নিব পাৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি যুৱক যুৱতীসকলে তেওঁলোকৰ মনত ইতিবাচক চিন্তা আনিব লাগে বুলি কৈছে নেতিবাচক চিন্তাবোৰ বেয়া চিন্তাধাৰাবোৰ পৰিহাৰ কৰিব লাগে আপুনি বেয়া অভ্যাসৰ বলি হ'ব পাৰে আপুনি যদি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে সময় কটাবলৈ চেষ্টা কৰে তেন্তে আপোনালোকৰ পৰিয়ালত কেৱল আনন্দৰ সৃষ্টি হ'ব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য স্বাভাৱিক হৈ থাকিব আপুনি নিজৰ দৈনন্দিন কাম-কাজ বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগে বেছি সময় আপোনালোকে বিশেষকৈ নলব নিজৰ ডিসিশনবোৰ লওঁতে চাব যে এই ডিসিশনবোৰ আপোনালোকে কিছুমান ক্ষেত্ৰত যদি আপোনালোকৰ তৎক্ষণাত ল'ব লগা ডিসিশন হয় সিদ্ধান্ত ল'ব লাগে সেইখিনি ক্ষেত্ৰত আপোনালোকে ফাৰ্ষ্টলি আপোনালোকে কামখিনি কৰিবলৈ চেষ্টা কৰক ৰাতিপুৱা সোনকালে সাৰ পাবলৈ আপোনালোকে চেষ্টা কৰিব লাগে মৰ্নিং ৱাক কৰিব লাগে তেতিয়াহে আপোনালোকৰ যি শৰীৰটোৰ সেইটো সুস্থ হৈ থাকিব বুলি কৈছে আৰু পেটৰ লগত জড়িত যিবোৰ সমস্যা আছে প্ৰবলেম আছে সেইখিনিৰ পৰা আপোনালোকে কিছু পৰিমাণে অসুবিধা পাব পাৰে আজি দিনটো গতিকে নিয়মিত যোগাসন ব্যায়াম কৰিব আৰু আপোনালোকে পানী খাব প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি আপোনালোকৰ বাবে অত্যন্ত শুভ দিন আপোনালোকৰ কোনো বন্ধুৱে হয়তো কিছু টকাৰ ব্যৱস্থা কৰিব লাগিব তেওঁলোকৰ বাবে বিশেষকৈ ৰাজনীতি কাম কৰা কোনো এজন বন্ধুৱে হয়তো গুজব কৰিবলৈ আৰম্ভ কৰিব যদি আপোনালোকৰ কামৰ সন্দৰ্ভত কোনো সমস্যাৰ সন্মুখীন হৈছিল তেন্তে সেই সমস্যাবোৰ সমাধান হ'ব পৰিয়ালৰ মানুহে যদি আপোনালোকৰ পৰামৰ্শ দিয়ে তেন্তে তেওঁলোকে নিশ্চয়কৈ পৰামৰ্শখিনি শুনিব আৰু মানি চলিব আপোনাৰ কথাখিনিও যথেষ্ট সন্মান বা ৰেসপেক্ট দিব আপোনালোকৰ আৰামৰ বাবে কিছু বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰত আপোনালোকে ভাল পৰিমাণৰ ধন খৰচ কৰিব বুলি কৈছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কিছু সন্মান আপোনালোকে লাভ কৰিব পাৰে প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কমেন্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰেছো কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আজি আপোনালোকৰ মিশ্ৰিত ফলাফল দিন হ'ব কাৰোবাৰ পৰামৰ্শৰ বাবে কোনো কাৰ্যত সোমাব নালাগে যদি আপুনি আপোনালোকৰ প্ৰিয় বস্তুবোৰৰ কোনো এটা হেৰাই পাইছে তেন্তে আপুনি সেইটো ঘূৰাই পাব বুলি কৈছে আপোনালোকৰ জীৱন সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব আৰু সংগ পাব আপোনালোকৰ এজন বিৰোধীৰ কথাত খং উঠিব বুলি কৈছে যদি আপোনালোকৰ বিশেষকৈ কোনো বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছিল তেন্তে আপোনালোকৰ বাবে অভিজ্ঞ ব্যক্তিৰ সৈতে কথা পতাটো আপোনালোকৰ বাবে ভাল সময় গতিকে ধ্যান ৰাখিব এটা ভাল প্ৰতিফলন দেখিব কৰ্কট ৰাশি জাতক জাতিকাসকলে আজি দিনটো বিশেষকৈ শ্ৰমিক যিসকল ব্যক্তি বা আজিৰ দিনটো নিয়োজিত লোকসকলে নিজৰ কামৰ লগত জড়িত জ্ঞান আহৰণৰ বাবে চেষ্টা কৰা উচিত কিন্তু নিজৰ মাজতে সীমাবদ্ধ ৰখাৰ পৰিৱৰ্তে আন মানুহৰ লগতো কথা পতাৰ ভাল হ'ব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে নিজৰ পৰিকল্পনাৰ বাস্তৱায়িত কৰিবলৈ ঋণ লোৱাৰ কথা ভাবিব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে আজি নিজৰ মনত ধৰ্মীয় প্ৰৱণতা গঢ়ি তুলিবলৈ চেষ্টা কৰা উচিত মাতৃ দেৱীৰ আপোনালোকৰ পূজাৰে দিনটো আৰম্ভ কৰক বুলি কৈছে মা লক্ষ্মীৰ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে আজিৰ দিনটোত আপোনালোকে পৰিয়ালত বিশেষকৈ আপোনালোকৰ পূৰ্বপুৰুষৰ সম্পত্তিক লৈ কোনো বিবাদৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে বা সৃষ্টি যদি হৈছিল তেন্তে আজি আপোনালোকৰ বিবাদ সমাধান কৰিবলৈ সক্ষম হ'ব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ যদি বেছি ওজন বাঢ়িছে তেন্তে ইয়াক কম কৰিবলৈ চেষ্টা কৰক নিয়মিত যোগাসন আৰু ব্যায়াম কৰিবলৈ একেবাৰে নাপাহৰিব মৰ্নিং ৱাক কৰিব এটা সুন্দৰ প্ৰতিফলন দেখিব প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব সদায় সমস্যা সমাধানৰ ক্ষেত্ৰত সদায় মনোনিৱেশ কৰিব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই গুৰুত্বপূৰ্ণ চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে শ্ৰমিক মানুহৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰৰ উদ্ধতন বিষয়ৰ লগত তৰ্ক কৰাটো পৰিহাৰ কৰা উচিত কাৰণ কিছুমান পৰিস্থিতিত মৌন হৈ থকাটোৱে ভাল আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত অতি সাৱধানে কাম কৰিব লাগে
আপোনালোকৰ বিৰোধী আপোনালোকৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে গ্ৰহবোৰৰ অৱস্থান বিবেচনা কৰিলে আজি ব্যৱসায়ীসকলৰ বাবে যিকোনো পৰিকল্পনাৰ বাবে এটা ভাল দিন হ'ব। এই বিষয় বা যিকোনো নতুন পৰিকল্পনা আপুনি আপোনালোকৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে আলোচনা কৰিব পাৰে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি তেওঁলোকে ৰাস্তাত আপোনালোকে খোজ কাঢ়োঁতে মোবাইল ফোন গান শুনা, মোবাইলত আপোনালোকে গান শুনা, হেডফোনত গান শুনা বা তেনেকুৱা ধৰণৰ আপোনালোকে পৰিহাৰ কৰিব লাগিব, নহ'লে কিছু সমস্যা বা শাৰীৰিকভাৱে কষ্ট পাব পাৰে। আপোনালোকৰ সৰু ভাই ভনীসকলক পঢ়া শুনাত আপোনালোকৰ সহায়ৰ প্ৰয়োজন হ'ব পাৰে। গতিকে আপুনি সময় উলিয়াই কিছু তেওঁলোকক টাইম টেবুল দিবলৈ চেষ্টা কৰক বুলি কৈছে, সহায় কৰিব লাগিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজি আপোনালোকৰ কঁকালৰ বিষ বা ভৰিৰ বিষ দৰে আপোনালোকৰ স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। সেইবাবে আপুনি নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো উচিত। বেকা কৰি কাম নকৰিব। আপোনালোকৰ আজিৰ দিনটোত ওজন বস্তু আপোনালোকে বেছিকৈ নাদাঙিব, নহ'লে আপোনালোকৰ সমস্যা বাঢ়িব পাৰে। বতৰ পৰিৱৰ্তনৰ বাবে কাহ আৰু চৰ্দিটো আপোনালোকৰ ভুগিব পাৰে। খোৱাৰ বাবে আপোনালোকে গৰম পানী ব্যৱহাৰ কৰক। আজিৰ দিনটো প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব। সমস্যা সমাধানৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ আপোনালোকৰ দিছে আজিৰ দিনটোত অত্যন্ত শুভ দেখা পোৱা গৈছে। কিন্তু আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য বজাই কাম কৰিব লাগিব বুলি কৈছে। আৱেগক নিয়ন্ত্ৰণ কৰিব লাগে, অত্যন্ত শুভ দেখা পোৱা গৈছে। যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কমেণ্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। আজি আপোনালোকৰ বাবে অতি ব্যস্ততাপূৰ্ণ দিন হ'বলৈ গৈছে। পৰিয়ালত মাতৃৰ কিবা শাৰীৰিক সমস্যাৰ বাবে আপুনি অলপ দৌৰা দৌৰি কৰিব লগা হ'ব পাৰে। বিষয়ত আপোনালোকে স্পষ্টতা বজাই ৰাখিব লাগে আৰু কৈছে যে দ্ৰুত বাহন ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হ'ব লাগে। ছাত্ৰ ছাত্ৰীসকলে কিছু ক্ৰীড়াৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ পাব। আজি পিতৃৰ পৰা বিশেষকৈ আপোনালোকে সহায় পাব। আপুনি কিবা কামৰ বাবে চিন্তাত পৰিব, কিন্তু খৰখেদাকৈ যিকোনো সিদ্ধান্ত ল'লে আজি অনুশোচনা কৰিব লগা হ'ব পাৰে। প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত যিসকল ব্যক্তি আছে, সেইসকল ব্যক্তিয়ে কৰ্মৰ ক্ষেত্ৰত নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে চেষ্টা চলাব বুলি কৈছে আৰু সেইবোৰ সম্পূৰ্ণ হোৱাৰ আশা আছে বুলি কৈছে। ব্যৱসায় কৰা মানুহৰ কথা ক'বলৈ যাওঁতে আজি আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'ব লাগিব আৰু তেওঁলোকৰ পৰামৰ্শ অনুসৰি কাম কৰিবলৈ চেষ্টা কৰিব লাগিব। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায় বহুত বেছি ভাল হ'ব বুলি কৈছে। আজি হয়তো আপোনালোকৰ পুৰণি বন্ধু এজনক লগ পাব। বন্ধুৰ লগত আপোনালোকৰ পুৰণি স্মৃতিবোৰ সতেজ কৰিব পাৰে। আপোনালোকৰ অতীতৰ দিনবোৰ মনত পেলাই আপুনি বহুত বেছি সুখী হ'ব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱাটো উচিত। বিশেষকৈ আপোনালোকৰ পিতৃৰ ৰক্তচাপ উচ্চ হ'ব পাৰে, গতিকে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিয়ক বুলি কৈছে। আপোনালোকৰ নিজৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য স্বাভাৱিক হ'ব। স্বাস্থ্যৰ সম্পৰ্কীয় নিয়ম মানি চলি আপোনালোকৰ পৰিয়ালক সুৰক্ষিত কৰি ৰাখক আৰু নিজৰ লগতে পৰিয়ালকো সুৰক্ষিত কৰি ৰাখিবলৈ চেষ্টা কৰক। যদি আপুনি ডায়েবেটিছ ৰোগী হয়, যিসকল আছে তেওঁলোকে নিয়মিত আপোনালোকৰ সময়মতে ঔষধ খাই থাকিব লাগে। যদিহে আমাৰ এই চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। এবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ দেখা পোৱা গৈছে। নিয়োজিত লোকৰ কথা ক'বলৈ যাওঁতে আজি নিয়োজিত লোকৰ বদলি হ'ব পাৰে, কিন্তু আপুনি প্ৰথম কৰ্মৰ ক্ষেত্ৰত বেছি দৰমহা পাব। সেয়ে আপুনি বদলি হোৱাৰ বাবে আপোনালোকৰ মনটো আপোনালোকৰ হেপী হ'ব আৰু কিছু ক্ষেত্ৰত আপোনালোকে আনহেপী হ'ব বুলি কৈছে। ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে যদি লওঁতে যদি খৰখেদাকৈ লয় তেনেহ'লে সমস্যা হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব, নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। আজিৰ দিনটো ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে যদি নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে তেওঁলোকে প্ৰথমতে নিজৰ ব্যৱসায়ৰ সৈতে জড়িত পৰিকল্পনা এটা বনাব লাগিব আৰু তাৰ পিছতে নতুন এটা কাম আৰম্ভ কৰিব লাগিব। সময় আপোনালোকৰ বাবে অনুকূল। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেন্তে নিজৰ মাতৃক আপোনালোকে বিশেষকৈ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত ধ্যান ৰাখক আৰু আপোনালোকে মহাদেৱৰ নাম লৈ আপোনালোকে দিনটো কামখিনি আৰম্ভ কৰিলে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ মনত শান্তি থাকিব, শক্তি থাকিব, কনফিডেন্স থাকিব। আজি আপোনালোকৰ সন্তানৰ উন্নতি আপোনালোকৰ পৰিয়ালক সুখ কঢ়িয়াই আনিব পাৰে। আনহাতে কৈছে যে আপোনালোকৰ সন্তানক আকৰ্ষণীয় কাম কৰিবলৈ উৎসাহিত কৰাৰ উচিত, যাতে আপোনালোকৰ সন্তানে জীৱনত কিবা এটা পথত আগবাঢ়ি যাব পাৰে। আপোনালোকে সদায় ছাপোৰ্ট দিব, সমৰ্থন কৰিব। কিছু ক্ষেত্ৰত তেওঁলোক এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে অত্যন্ত শুভ দিন। আজি দিনটো গণিত আৰু বিজ্ঞানৰ দৰে কঠিন বিষয়বোৰত ছাত্ৰ ছাত্ৰীসকল যথেষ্ট গুৰুত্ব দিব লাগে। কোনো সমস্যা হ'লে শিক্ষাগুৰুৰ পৰা গাইডেন্স ল'ব লাগে, তেতিয়াহে আপুনি আপোনালোকৰ ক্লাছত ভাল এটা নম্বৰ পাব পাৰে বুলি কৈছে। আজি আপোনালোকৰ বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে শুভ দেখা পোৱা গৈছে। যদি আপোনালোকৰ সন্তান আপোনালোকৰ নাই বা আপুনি সন্তানৰ কামনা কৰি আছিল তেন্তে আপোনালোকৰ বাবে ইচ্ছাও পূৰণ হ'ব পাৰে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে ঠাণ্ডা বা আপোনালোকৰ পানীৰ
আপোনালোকৰ পৰিমাণ কমি যাব পাৰে সেই আপোনালোকৰ শৰীৰত অতিমাত্ৰা পানী আপোনালোকে কমি যাবলৈ নিদিব অধিক আপোনালোকে পানী খাবলৈ চেষ্টা কৰক আপোনালোকৰ শৰীৰত তৰল পদাৰ্থ আপোনালোকৰ বজাই ৰাখিবলৈ চেষ্টা কৰক এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব তুলা ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো স্বাভাৱিক দিন হ'ব আপোনালোকৰ পেছাদাৰী আচৰণৰ বাবে কিছুমান সমস্যাৰ সৃষ্টি হ'ব কাৰণ আপোনালোকৰ আচৰণে কৰ্মৰ ক্ষেত্ৰত মানুহক কিছু অশান্তি দিব পাৰে আৰু আপোনালোকৰ কাম সময়মতে সম্পূৰ্ণ নহ'ব পাৰে যদি আপোনালোকৰ চাকৰি সলনি কৰাৰ যদি এটা কথা ভাবি আছে তেন্তে আপোনালোকৰ মনটো আপোনালোকৰ ষ্ট্ৰং কৰিব লাগিব কিবা এটা কামৰ বাবে আপোনালোকৰ ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে সংগ্ৰামবোৰ পৰিহাৰ কৰিব লাগে আৰু আপোনালোকৰ বন্ধু এজন আপোনালোকৰ আজি দিনটো লগ কৰিব আহিব পাৰে আজি দিনটো কোনো ধৰণৰ নতুন বিনিয়োগ কৰাৰ পৰা বিৰত থাকিলে আপোনালোকৰ বাবে দিনটো শুভ হ'ব প্ৰেমত সমস্যাখিনি সমাধান হ'ব যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হ'ব বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ দেখা পোৱা গৈছে আপোনালোকৰ প্ৰগতিৰ নতুন পথ মুকলি হ'ব আপোনালোকৰ আয় বৃদ্ধিত আপুনি সুখী হ'ব কিন্তু আপোনালোকৰ খৰচেও আপোনালোকক সমানে আমনি কৰিব পাৰে যাৰ ফলত আপোনালোকৰ সঞ্চয়ত প্ৰভাৱ পৰিব আপোনালোকৰ সন্তানে আপোনাৰ পৰা কিবা এটা কৰিবলৈ জোৰ দিব পাৰে যিটো আপুনি নিশ্চিতভাৱে পূৰণ কৰিব কৰ্মৰ ক্ষেত্ৰত কাৰো পৰামৰ্শৰ ভিত্তিত কোনো সিদ্ধান্ত লোৱা উচিত নহয় পৰিয়ালৰ সমস্যাৰ কথা শুনি পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটাব আপুনি আপোনালোকৰ জীৱনসংগীৰ সৈতে কৰবালৈ যাত্ৰা কৰাৰ পৰিকল্পনা কৰিব পাৰে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য বজাই ৰাখি নিজৰ কাম কাজখিনি সুচাৰুৰূপে সম্পাদন কৰিবলৈ চেষ্টা কৰা উচিত কৰ্মৰ ক্ষেত্ৰত জড়িত যিসকল ব্যক্তি আছে আজিৰ দিনটোত আপোনালোকৰ ধৈৰ্য বজাই ৰাখিব লাগে আপোনালোকে নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব লাগে বুলি কৈছে যিকোনো সিদ্ধান্ত খৰখেদাকৈ লোৱাৰ পৰা বিৰত থাকিব লাগিব আজি দিনটোত আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব লাগে সজাগ আৰু সচেতন হৈ থাকিবলৈ চেষ্টা কৰিব লাগে আপোনালোকে নিজৰ মনত আপোনালোকে আত্মবিশ্বাস ৰাখিব নিশ্চয়কৈ সফল হ'ব আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত শুভ দিন পঢ়া শুনাৰ ক্ষেত্ৰত চলি থকা যিখিনি সমস্যা সেই সমস্যাখিনি আপোনালোকে সমাধান কৰিব পাৰিব ঘৰুৱাৰ পৰিৱেশটো সুখদায়ক হ'ব কিন্তু ওচৰৰ কোনো ব্যক্তিৰ সৈতে তৰ্ক পেচালত লিপ্ত নহ'ব নহ'লে সম্পৰ্কত টেঙা আহিব পাৰে আপোনালোকৰ সম্পৰ্কত কিছু প্ৰব্লেম আহিব পাৰে গতিকে সেই কথাখিনিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব পিতৃ মাতৃৰ কথা বতৰা আপোনালোকৰ শুনিবলৈ চেষ্টা কৰক তেওঁলোকৰ ডিচিশ্যনবোৰ আপোনালোকে শুনিবলৈ চেষ্টা কৰক আৰু যিকোনো সিদ্ধান্ত লোৱাৰ আগতে পিতৃ মাতৃৰ পৰা ডাঙৰ কোনো ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা পৰামৰ্শ লৈহে আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব লাগিব যদিহে আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় এবাৰ আহিছোঁ ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে ধনু ৰাশি ধনু ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ দেখা পোৱা গৈছে শ্ৰমিক মানুহৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কৰা কঠোৰ পৰিশ্ৰমে আপোনালোকক সফলতাৰ উচ্চতালৈ লৈ যোৱাত সহায় কৰিব আপোনালোকৰ বিষয়াসকলে আপোনালোকৰ কামত বহুত বেছি প্ৰশংসা কৰিব ব্যৱসায়িকসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো ব্যৱসায়িকসকলে অতি কঠোৰ পৰিশ্ৰম কৰি নিজৰ ব্যৱসায় আৰু অধিক সম্প্ৰসাৰণৰ চেষ্টা চলোৱা উচিত কাৰণ এই সময়ত যি প্ৰচেষ্টা কৰা হৈছে সেয়া ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব পাৰে আজিৰ ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে গণিত আৰু বিজ্ঞানৰ দৰে কঠিন বিষয়ত ছাত্ৰ ছাত্ৰীসকলে গুৰুত্ব দিব লাগে কোনো সমস্যা হ'লে আপোনালোকে স্কুলৰ শিক্ষক বা কলেজৰ আপোনালোকৰ শিক্ষাগুৰুৰ পৰা হওক গাইডেঞ্চ আপোনালোকে ল'বলৈ চেষ্টা কৰিব আপোনালোকৰ বৈবাহিক জীৱনত অতি শুভ দেখা পোৱা গৈছে সুখ সমৃদ্ধি বৃদ্ধি পাব আজি দিনটো সন্তানৰ আপোনালোকৰ সুখৰ বাবে কাম কৰা দেখা পোৱা যাব বুলি কৈছে আপোনালোকৰ কিছু ইচ্ছাও পূৰণ হ'ব বুলি কৈছে আজি দিনটো সমস্যা সমাধান মনোনিৱেশ কৰিব এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ আজিৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে ৰাজনীতিত কাম কৰাৰ লোকসকলৰ বাবে আজি এটা ভাল দিন হ'ব কাৰো পৰা ধন ধাৰে লোৱাৰ পৰা বিৰত থাকিব লাগে আজি জীৱনসংগী কেৰিয়াৰৰ সমস্যাৰ সন্দৰ্ভত আপুনি কিছুমান পৰামৰ্শ গাইডেঞ্চ ল'বলগীয়া হ'ব পাৰে বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে কিন্তু আজিৰ দিনটো প্ৰেম জীৱনত আপোনালোকৰ সংগীৰ আচৰণৰ অলপ বিচলিত হ'ব যাৰ বাবে তেওঁলোকৰ সম্পৰ্ক প্ৰেম জীৱনত আপোনালোকৰ কিছু টেঙা হ'ব পাৰে কাজিয়া পেচাল বা ভুল বুজাবুজি হ'ব পাৰে বহু দিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পাব ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ পথ প্ৰশস্ত কৰা হ'ব কিন্তু উচ্চ শিক্ষাৰ পথ আপোনালোকে লাভ কৰিব বুলি কৈছে আগবাঢ়ি যাব পাৰিব কিবা এটা কামৰ বাবে আপুনি চিন্তাত আপোনালোকে পৰিব পাৰে যাৰ বাবে পিতৃৰ লগত আপোনালোকে কথা পাতিব লাগিব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কমেণ্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক এবাৰ আহিছোঁ মকৰ ৰাশিলৈ মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আজি আপোনালোকৰ বাবে প্ৰগতিৰ নতুন পথ মুকলি হ'ব আৰু আপুনি হয়তো কিছু নতুন সম্পত্তি পাব কিন্তু কৰ্মৰ ক্ষেত্ৰত যিকোনো বিবাদত জড়িত হোৱাৰ পৰা বিৰত থাকিব লাগিব নহ'লে পিছত ই এক ডাঙৰ সমস্যাত পৰিণত হ'ব পাৰে চাকৰিৰ চিন্তাত থকা মানুহে দিনটো কিবা এটা পাব পাৰে
মাক বা পিতৃ মাতৃক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগিব। যদি আপুনি ক'ৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিছিল তেন্তে আপোনালোকৰ ইচ্ছা পূৰণ হ'ব পাৰে। ভাই ভনীৰ মাজত যদি আপোনাৰ কিবা এটা বিবাদো চলি আছে তেন্তে আপোনালোকৰ আলোচনাৰ জৰিয়তে সেই সমস্যাখিনি সমাধান কৰা হ'ব। আজি আপোনালোকৰ প্ৰগতিৰ নতুন পথ মুকলি হ'ব আৰু আপুনি হয়তো কিছু নতুন সম্পত্তি পাব, যিয়ে কৰ্মৰ ক্ষেত্ৰত যিকোনো বিবাদ জড়িত হোৱাৰ পৰা আপোনালোকক বিৰত থাকিব লাগিব বুলি কৈছে। সমস্যাখিনি সমাধান হ'ব বুলি কৈছে। যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত ডাঙৰৰ পৰা পৰামৰ্শ ল'লে আপোনালোকৰ বাবে ভাল হ'ব। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। শ্ৰমিক মানুহৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটো আপোনালোকৰ কিছুমান পুৰণি পৰিকল্পনা আজিৰ দিনটো গতি লাভ কৰিব, যাৰ ফলত আপুনি ভাল এটা ফল পাব। যদি আপুনি অংশীদাৰিত্বৰে কাম কৰাৰ কথা ভাবিছে তেন্তে আপোনালোকৰ সংগীক ভালদৰে তদন্ত কৰাৰ পিছতে আগবাঢ়ি যোৱাটো আপোনালোকৰ বাবে ভাল হ'ব। আপোনালোকৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাবোৰৰ বাবে আপুনি কিছু পৰিৱৰ্তন কৰিবলগীয়া হ'ব পাৰে। আজি আপোনালোকৰ ভিতৰত কিছু শক্তি থকাৰ বাবে, আত্মবিশ্বাস আপোনালোকৰ ভৰপূৰ হোৱাৰ বাবে আপুনি সকলো কাম সুন্দৰভাৱে কৰিব পাৰিব আৰু সাজু থাকিব, এক্টিভ হৈ থাকিব। নুসুধাকৈ কাৰোকো পৰামৰ্শ নিদিব, নহ'লে ক্ষতি হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। এটা ভাল প্ৰতিফলন তেতিয়াহে দেখিবলৈ সক্ষম হ'ব। আজিৰ দিনটো কুম্ভ ৰাশি জাতক জাতিকাসকল কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ, বিশেষকৈ চৰকাৰী বিভাগত কাম কৰা মানুহে আজি অতিৰিক্ত উপাৰ্জনৰ নতুন উৎস পাব, যিটো আপোনালোকৰ লোৱাৰ পৰা বিৰত থাকিব লাগিব, নহ'লে গোচৰ অভিযোগত আপোনালোকৰ কিছু সমস্যা পৰিব পাৰে। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কথা, যিসকল ব্যৱসায়ীৰ আৰ্থিক অৱস্থা ভাল নহয় তেওঁলোকৰ পুৰণি স্থবিৰ চুক্তি সম্পূৰ্ণ কৰিব লাগিব, যাতে তেওঁলোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব পাৰে। যুৱক যুৱতীসকলে আজিৰ দিনটোত প্ৰেমৰ লগত জড়িত যুৱক যুৱতীসকলে আজিৰ দিনটোত তেওঁলোকৰ পুৰণি বাকী থকা চুক্তিসমূহ সম্পূৰ্ণ কৰিবলৈ সম্পৰ্ক আজি শক্তিশালী কৰিব লাগিব বুলি কৈছে। সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। আজি আপোনজনৰ লগত ক'ৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপোনালোকৰ এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে, কিন্তু ইজনে সিজনক বুজিব লাগিব বুলি কৈছে। আজি পৰিয়ালৰ সৈতে সময় কটাবলৈ চেষ্টা কৰক। আজি আপুনি আপোনালোকৰ ভ্ৰমণলৈ যোৱাৰ যি পৰিকল্পনা সেইখিনি তৎক্ষণাত আপোনালোকে বিশেষকৈ চেঞ্জেছ আনিব পাৰে, কিছু আপোনালোকৰ পৰিৱৰ্তন আনিব পাৰে বুলি কৈছে। কিন্তু ধ্যান ৰাখক, ক'ৰবাত ওলাই যোৱাৰ আগতে গাড়ী মটৰ চলোৱাই হওক, আপোনালোকে খোজ কাঢ়া দিওঁতেও হওক, প্ৰত্যেকটো খোজতে সাৱধানতা অৱলম্বন কৰিব লাগে। আজিৰ দিনটোত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব। আজিৰ দিনটো পৰিয়ালৰ সৈতে সময় কটাবলৈ চেষ্টা কৰক। আজি আপুনি তেওঁলোকৰ লগত ভ্ৰমণলৈ যাব পাৰিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ উচ্চ সমস্যা আছে যদি আপোনালোকে বিশেষকৈ খং নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। কোনো কথাতে বেছি খং নকৰিব, নহ'লে আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাগতিয়াৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। মীন ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। আজিৰ দিনটো কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আজি আপুনি নিজৰ কৰ্মৰ ক্ষেত্ৰত ব্যৱসায়ীসকলে আজিৰ দিনটো সাৱধান হ'ব লাগিব। আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনালোকৰ কামৰ ওপৰত চকু ৰাখিব কৰ্মৰ ক্ষেত্ৰত। গতিকে আপোনালোকৰ কামত যাতে কোনো ভুল নহয় তাৰ প্ৰতি বিশেষ যত্ন লওক বুলি কৈছে। যদি ব্যৱসায় কৰাৰ লোকসকলৰ কথা ক'বলৈ যাওঁ, ব্যৱসায়ৰ সৈতে জড়িত মহিলাসকলৰ ওপৰত কামৰ বোজাৰ বৃদ্ধি পাব ছানডে' দিনটোতো। সেয়ে আপুনি অংশীদাৰিত্বৰে ব্যৱসায় কৰিলে ভাল হ'ব। আপোনালোকৰ সংগীয়ে আপোনালোকক কি কৈছে সম্পূৰ্ণৰূপে সহায় কৰিব আৰু আপোনালোকৰ কামখিনি লঘু হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে আজি যদি তেওঁলোকে পঢ়া শুনা কৰিব নিবিচাৰে তেন্তে জিৰণি ল'ব পাৰিব। আপুনি বহুত বেছি লঘু অনুভৱ কৰিব, পাতল অনুভৱ কৰিব। আজিৰ দিনটো আপোনালোকৰ জীৱনসংগীৰ সৈতে দিনটো সুখেৰে কটাব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি দুপৰীয়া আহাৰ গ্ৰহণৰ সোনকালে হজম হোৱাৰ খাদ্য আপোনালোকে খাব লাগে। আনকি ৰাতি আহাৰ আপোনালোকে কিছু এৰিব পাৰে। আপোনালোকৰ পাতল খাদ্য আপোনালোকে খাব পাৰে যদি আপোনালোকৰ হেল্থৰ কিছু সমস্যা বা প্ৰব্লেম ফেচ কৰিছে। পাচনতন্ত্ৰৰ ব্যৱস্থাটো অতি সোনকালে দুৰ্বল হৈ পৰিব পাৰে। গতিকে খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখিব লাগিব বুলি কৈছে। সংৰাগবোৰ পৰিহাৰ কৰিব লাগিব। আজিৰ দিনটো মীন ৰাশি জাতক জাতিকাসকলৰ অত্যন্ত শুভ দিন। আপোনালোকৰ বাবে অন্য দিনতকৈ বা আন দিনতকৈ আপোনালোকৰ ভাল হ'ব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ শলাগো লোৱা হ'ব। আপুনি হয়তো নতুন পদ এটাও পাব পাৰে, কিন্তু ধৈৰ্য বজাই ৰাখিব লাগে। যিহেতু কৈছোঁ সংগ্ৰামবোৰ পৰিহাৰ কৰিব। বহিৰাজ্যত অধ্যয়ন কৰিব বিচৰা ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটো যিকোনো প্ৰতিষ্ঠানত যোগদান কৰিব পাৰিব। পৰিয়ালত চলি থকা বিবাদ আপোনালোকৰ বাবে মূৰৰ বিষ হৈ পৰিব। যিকোনো সম্পত্তিৰ লগত জড়িত কিছুমান সমস্যা সাৱধানে মোকাবিলা কৰিব লাগে। আজিৰ দিনটো যিকোনো সম্পত্তিৰ লগত জড়িত আপোনালোকৰ সমস্যাখিনি ভালদৰে সমাধান কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। সাৱধান হ'ব লাগিব। আজিৰ দিনটো মাতৃৰ কোনো কথাত আপোনালোকৰ ওপৰত খং উঠিব পাৰে। আপোনাৰ চাৰিওফালে বাস কৰা গোপন শত্ৰুৰ পৰা সাৱধান হোৱাটো প্ৰয়োজন আছে মীন ৰাশিৰ জাতক জাতিকাসকলে। গতিকে ধ্যান বজাই ৰাখিব লাগিব। প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব। সমস্যা সমাধানৰ ক্ষেত্ৰত সদায় মনোনিৱেশ কৰিব।
সদায় পজিটিভ ভাবিব নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব ভিডিঅ'টো যদি আপোনালোকে শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আত্মবিশ্বাস ৰাখি কামখিনি কৰি যাবলৈ চেষ্টা কৰিব ওম নমঃ শিৱায়